বিগত কেইবাদিনো ধৰি সন্ধানহীন কলিয়াবৰৰ এগৰাকী যুৱতী 20 দিন ধৰি সন্ধান নাই কলিয়াবৰ শাকমুঠিয়া বাগানৰ এগৰাকী 20 বছৰীয়া যুৱতী যুৱতীগৰাকী শাকমুঠিয়া চাহ বাগানৰ চিবু তাঁতী আৰু সুৰভি তাঁতীৰ জীয়ৰী নিহাৰিকা তাঁতী ঘটনাৰ বিৱৰণী মতে যোৱা 16 জানুৱাৰী তাৰিখে ঘৰৰ ওচৰতে বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল যুৱতীগৰাকী পিছত উপায়ন্তৰ পৰিয়ালটোৱে জখলাবন্ধা আৰক্ষীৰ কাষ চাপিছিল যদিও আজিলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহল যুৱতীগৰাকীৰ এইটো বিহুত মঙ্গলবাৰ ৰাতি পৰাই নাপাতা হৈছে মই বুধবাৰৰ পৰা একেবাৰে শুকুৰবাৰ লগত বিচাৰি পোৱা নাই এইকাৰণে নাই পোৱা কাৰণে মই থানাত গৈ আৰু ইন্তি দিয়া হৈছে কিমান দিনৰ পৰা কেই তাৰিখৰ পৰা নাইকিয়া হৈছে মঙ্গলবাৰ 16 তাৰিখ কিমান আছিল 16 তাৰিখ যোৱা জানুৱাৰী 16 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে আপুনি থানাত জনাইছে থানাত জনা আছে কোনখন থানাত জনাইছে এই জখলাবন্ধা আৰক্ষী চকীত জনাইছে কোনো সন্ধান পোৱা নাই এতিয়ালৈকে পোৱা নাই অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন